চিলি ফিছ মইনো কেনেকৈ বনালোঁ চাওঁ আহকচোন। প্ৰথমে মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰ পাছতে ইয়াতে নিমখ, হালধি, জালুকৰ গুড়ি আৰু কৰ্ণফ্ল'ৰ মই মিক্স কৰি ল'লোঁ এনেদৰে। তাৰ পিছতহে মনত পৰিল যে ইয়াতে আদা নহৰু পেষ্ট দিয়াই নাছিলোঁ। আকৌ আদা নহৰু পেষ্ট দি এইখিনি ভালদৰে মিলাই ল'লোঁ। এতিয়া এখন পেনত মই মাছখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে ইয়াতে মই নিমখ দিছোঁ। নিমখ দিলে মাছখিনি ভাজিলে নুফুটে আৰু কেৰাহীত লাগিও নাযায়। মাছখিনি এতিয়া মই ভালদৰে ভাজি লৈছোঁ আৰু আপোনালোকে ইচ্ছা কৰিলে মাছৰ পিচটো ইয়াতকৈ অলপ সৰু সৰু কৰি ল'ব পাৰে। তেতিয়া সোনকালে আচলতে ফ্ৰাই হয় আৰু সিজি যায় আচলতে। এতিয়া মই একেখন কেৰাহীতে অলপমান তেল কমাই লৈছোঁ। তাতে কুটি থোৱা নহৰু আৰু আদা আৰু লগতে জলকীয়া মই এইখিনি দি লৈ ভাজি লৈছোঁ। এইখিনি অলপমান ফ্ৰাই হোৱাৰ পিছতে মই কাটি থোৱা এনেকৈ অলপ ডাঙৰ ডাঙৰ পিচ মানে পিঁয়াজ দিলোঁ। তাৰ পাছতে পিঁয়াজখিনি অকণমান ভাজ খোৱাৰ পিছতে কেপচিকাম দিলোঁ আৰু এইখিনি অলপ সময় ভাজি ল'লোঁ। তাৰ পিছতে এয়া গুলি থোৱা 2 চামুচ জোখাৰে কৰ্ণফ্ল'ৰ দিলোঁ। চয়া চচ দিছোঁ 1 চামুচ জোখাৰে আৰু এয়া টমেট' চচ দিছোঁ 2 চামুচ জোখাৰে আৰু এতিয়া এইখিনি অলপ সময় লৰাই লৈছোঁ। তাৰ পিছতে মই এয়া আকৌ জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিয়াৰ পিছত অলপ সময় লৰাই ল'লোঁ। তাৰ পাছতে এয়া 1 চামুচ জোখাৰে মই ভিনেগাৰ দিলোঁ আৰু এতিয়া ভাজি থোৱা মাছখিনি ইয়াতে দি দিছোঁ। মাছখিনি দিয়াৰ পাছতে মই এই গোটেইখিনি ধুনীয়াকৈ মিলাই ল'ম এতিয়া আৰু বেছি সময় ভাজি থাকিব নালাগে, হৈয়ে গৈছে প্ৰায়। আৰু মই এনেকৈ চিলি ফিছ বনালোঁ। আপোনালোকে কেনেকৈ বনাই জনাবচোন আৰু মোৰ যদি ৰেচিপিটো ভাল লাগিছে এটা লাইক আৰু কমেণ্ট কৰিব দেই। তেতিয়া আচলতে উৎসাহ পাওঁ আকৌ এনেকৈ ৰেচিপি ভিডিঅ'বিলাক দিবলৈ।